অসমত এয়া কি চলি আছে? কিছুমান জাতি সংগঠনৰ মানুহে হাতত লাঠি লৈ ফুৰি আছে আৰু লাঠি বিতৰণ কৰি আছে যে মিয়াক পালে সিহঁতে মাৰিব লাগে। এইটো কি আকৌ? আৰু অসম চৰকাৰে কি কৰি আছে? সিহঁতৰ ওচৰত কেলে পদক্ষেপ লোৱা নাই? কিছুমানতো কঠোৰ পদক্ষেপ ল'ব লাগে। পদক্ষেপ নল'ব। অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে মিয়াক কষ্ট দিবা, মই সমৰ্থন কৰিম। যদি সিহঁতৰ যদি ভাড়া 100 টকা হয়, তোমালোকে 5 টকা দিবা। আৰু সব একেই নহয়, কিন্তু শিৱসাগৰত আমি মিয়া অহাবোৰ বন্ধ কৰিছোঁ। গতিকে যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান, তাত আমাৰ ক'বলগীয়া নাই, তেওঁলোক আমাৰ ভাই ককাই। কিন্তু যিখিনি যিখিনিক লৈ মিয়া বাংলাদেশী যিখিনিক লৈ আমাৰ অসমীয়া মানুহবোৰৰ কাৰণে অসুবিধা আহিছে, গতিকে সেই মানুহখিনি আমি পিঠি বহল ব্যৱস্থা কৰিছোঁ। আচলতে এনেকুৱা পদক্ষেপ চৰকাৰে ল'ব লাগে নাজানো। এই জাতীয় সংগঠনৰ মানুহ কিয় এনেকুৱা কৰি আছে? সিহঁতে নিজৰ অকল TRPৰ কাৰণে এনেকুৱা কৰি আছে আৰু মানুহক কষ্ট দি আছে, মানুহৰ মনত এটা বেয়া ভাৱৰ সৃষ্টি কৰি আছে। কিন্তু চৰকাৰে এনেকুৱা লোকৰ ওপৰত পদক্ষেপ ল'ব লাগে। মই আশা কৰোঁ যে চৰকাৰে এনেকুৱা লোকৰ ওপৰত একশ্যন ল'ব। আৰু অবৈধ যদি বাংলাদেশী আছে, চৰকাৰে এইটো কাম সিহঁতৰ নহয়তো। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।